আজি প্ৰথম দিনা আসলতে শুটিঙৰ বিহুৱতী বোৱাৰী সিজন 2 আজি আৰম্ভ হৈছে তাকে আগৰ বছৰো আহিছিলো ইয়ালৈ খুব সুন্দৰ এক অনুষ্ঠান হৈছে আৰু অসমৰ ৰাইজে ইমান সুন্দৰকৈ আদৰি লৈছে আৰু ভাল লগা কথা যে আমি ছোৱালীখিনিক দেখিয়ে থাকো নচা কিন্তু বোৱাৰীসকল বিয়াৰ পাছত ঘৰখনত আবদ্ধ হৈ যাবলগীয়া হয় কাম থাকে নিশ্চয় কিন্তু ঘৰুৱা কাম ইমান বেছি হয় যে নিজৰ ঘৰখনৰ লগতে পৰিয়ালটোৰ লগতে বিজি হৈ যায় কিন্তু তেনেস্থলত যেতিয়া যিটো ট্যালেন্ট আছে আৰু বিহু নচাটো বৰ সহজ নহয় আসলতে গতিকে এগৰাকী নাৰীয়ে যেতিয়া সেই বিহুৰ যিটো ট্যালেন্ট থাকে আৰু সেইখিনি ওলাই আনিবলৈ এনবি নিউজে এখন সুন্দৰ এক প্লেটফৰ্ম যোগান ধৰিছে আমাৰ বোৱাৰীসকলক এটা এটা সুন্দৰ প্লেটফৰ্ম গতিকে আমাৰ বোৱাৰীসকল ওলাই আহিছে আৰু আটাইতকৈ ভাল লগা কথা অকল বোৱাৰীসকল ওলাই আহিলেই নহ'ব পৰিয়ালটোৱে কিন্তু সাপোৰ্ট কৰিব লাগিব গতিকে তেওঁলোকৰ হাজবেণ্ডে সাপোৰ্ট কৰিছে ঘৰখনৰ মানুহখিনিয়ে সাপোৰ্ট কৰিছে আৰু আজি ওলাই আহি সুন্দৰ প্লেটফৰ্মত নাচিবহি খুব সুন্দৰ এক অনুষ্ঠান সকলোৱে চাব বিহুৱতী বোৱাৰী সিজন 2 আজি প্ৰথম দিনা আসলতে শুটিঙৰ বিহুৱতী বোৱাৰী সিজন 2 আজি আৰম্ভ হৈছে তাকে আগৰ বছৰো আহিছিলো ইয়ালৈ খুব সুন্দৰ এক অনুষ্ঠান হৈছে আৰু অসমৰ ৰাইজে ইমান সুন্দৰকৈ আদৰি লৈছে আৰু ভাল লগা কথা যে আমি ছোৱালীখিনিক দেখিয়ে থাকো নচা কিন্তু বোৱাৰীসকল বিয়াৰ পাছত ঘৰখনত আবদ্ধ হৈ যাবলগীয়া হয় কাম থাকে নিশ্চয় কিন্তু ঘৰুৱা কাম ইমান বেছি হয় যে নিজৰ ঘৰখনৰ লগতে পৰিয়ালটোৰ লগতে বিজি হৈ যায় কিন্তু তেনেস্থলত যেতিয়া যিটো ট্যালেন্ট আছে আৰু বিহু নচাটো বৰ সহজ নহয় আসলতে গতিকে এগৰাকী নাৰীয়ে যেতিয়া সেই বিহুৰ যিটো ট্যালেন্ট থাকে আৰু সেইখিনি ওলাই আনিবলৈ এনবি নিউজে এখন সুন্দৰ এক প্লেটফৰ্ম যোগান ধৰিছে আমাৰ বোৱাৰীসকলক এটা এটা সুন্দৰ প্লেটফৰ্ম গতিকে আমাৰ বোৱাৰীসকল ওলাই আহিছে আৰু আটাইতকৈ ভাল লগা কথা অকল বোৱাৰীসকল ওলাই আহিলেই নহ'ব পৰিয়ালটোৱে কিন্তু সাপোৰ্ট কৰিব লাগিব গতিকে তেওঁলোকৰ হাজবেণ্ডে সাপোৰ্ট কৰিছে ঘৰখনৰ মানুহখিনিয়ে সাপোৰ্ট কৰিছে আৰু আজি ওলাই আহি সুন্দৰ প্লেটফৰ্মত নাচিবহি খুব সুন্দৰ এক অনুষ্ঠান সকলোৱে চাব বিহুৱতী বোৱাৰী সিজন 2 আজি প্ৰথম দিনা আসলতে শুটিঙৰ বিহুৱতী বোৱাৰী সিজন 2 আজি আৰম্ভ হৈছে তাকে আগৰ বছৰো আহিছিলো ইয়ালৈ খুব সুন্দৰ এক অনুষ্ঠান হৈছে আৰু অসমৰ ৰাইজে ইমান সুন্দৰকৈ আদৰি লৈছে আৰু ভাল লগা কথা যে আমি ছোৱালীখিনিক দেখিয়ে থাকো নচা কিন্তু বোৱাৰীসকল বিয়াৰ পাছত ঘৰখনত আবদ্ধ হৈ যাবলগীয়া হয় কাম থাকে নিশ্চয় কিন্তু ঘৰুৱা কাম ইমান বেছি হয় যে নিজৰ ঘৰখনৰ লগতে পৰিয়ালটোৰ লগতে বিজি হৈ যায় কিন্তু তেনেস্থলত যেতিয়া যিটো ট্যালেন্ট আছে আৰু বিহু নচাটো বৰ সহজ নহয় আসলতে গতিকে এগৰাকী নাৰীয়ে যেতিয়া সেই বিহুৰ যিটো ট্যালেন্ট থাকে আৰু সেইখিনি ওলাই আনিবলৈ এনবি নিউজে এখন সুন্দৰ এক প্লেটফৰ্ম যোগান ধৰিছে আমাৰ বোৱাৰীসকলক এটা এটা সুন্দৰ প্লেটফৰ্ম গতিকে আমাৰ বোৱাৰীসকল ওলাই আহিছে আৰু আটাইতকৈ ভাল লগা কথা অকল বোৱাৰীসকল ওলাই আহিলেই নহ'ব পৰিয়ালটোৱে কিন্তু সাপোৰ্ট কৰিব লাগিব গতিকে তেওঁলোকৰ হাজবেণ্ডে সাপোৰ্ট কৰিছে ঘৰখনৰ মানুহখিনিয়ে সাপোৰ্ট কৰিছে আৰু আজি ওলাই আহি সুন্দৰ প্লেটফৰ্মত নাচিবহি খুব সুন্দৰ এক অনুষ্ঠান সকলোৱে চাব বিহুৱতী বোৱাৰী সিজন 2 এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা